হাজোৰ টাঙোনমাৰীত চাঞ্চল্য এটি কন্যা সন্তানসহ এগৰাকী মাতৃৰ নিৰুদ্দেশৰ ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চলটো জানিব পৰা মতে ৰবিবাৰে দিনৰ 12 মান বজাত ঘৰত কোনো নথকা অৱস্থাত ইলিমা খাতুন নামৰ মহিলাগৰাকীয়ে নিজৰ 3 বছৰীয়া কন্যাসহ মেডিকেললৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হোৱা ঘটনাত ইতিমধ্যে হাহাকাৰ লাগিছে পৰিয়ালটোত 24 ঘণ্টা উকলি যোৱাৰ পিছতো মহিলাগৰাকী ঘৰলৈ উভতি নহাত অৱশেষত ৰামদিয়া আৰক্ষীৰ কাষ চাপে পৰিয়ালটোৱে যদিহে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ কোনো সম্ভেদ পায় তেনেহলে 6026291538 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষীৰ তদন্ত অব্যাহত বৰদিয়াকলে ঘৰত আছে 12টা বজাত মেডিকেলত যাম বুলি কৈ নাতিনীক লৈ ওলাই আহিছে ওচৰ চুবুৰীয়া মানুহ সুধিছে ক'ত যাব আমাৰ হৰিবন্তি হাজো মেডিকেলত আছে ল'ৰাজন মোবাইল তাতে গৈছি মই তাত যাব লাগে তাৰপৰা আজি তেকলক ইমানটো নাই বৰটো নিৰ্দোষী কেতিয়া হৈছিল আৰু কিমান সময়ত হৈছিল কালি 12টা বজাৰ পৰা 12টাৰ পিছৰ পৰা আহিছে আপোনালোকে এটা আমি ৰামদিয়া থানাত আহিছো জনাবলৈ এজাহাৰ দিলো থানাত কি হোৱা বুলি ভাবে এতিয়া আমি ইমান শিওৰ নহয় যে কাবাৰ লগত গেছে বা কিবা ঘৰত কিন্তু আমাৰ কাজিয়াও নাই এখেত হয়তো আমাৰ ককাই এখেত চৰত থাকে হা আর লৰাটো বৰিটো ইয়াতে থাকে লৰাটো আপোনাৰ এই ঢালাই কামত গৈছে খালি 12টাৰ পিছৰ পৰা আৰু নাম বৰিগৰাকীৰ নাম কি বৰিৰ নামটো হল ইলিমা খাতুন কোন ঠাই আমাৰ টাঙনমাৰি ঠাই আমি কোনো ইনফৰমেশন পাওয়া নাই কাৰণে কিমান মান হৈছে হা কলমানিজনী বয়স কিমান মান হৈছে 3 বছৰ মান হৈছে লগত লৰাজনে কৈছে তেখেতৰ তাত 65000 টকা আছিলে হেখানি পইচা নিছে আৰু বাকি একো নিয়া নাই তাৰ লগত সোনা গহনা যেখানি আছিল হেখানি আৰু নগদ ধন 65000 টকা হাজোৰ পৰা মিদুল মজুমদাৰৰ ৰিপোৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন